हेलो फ्रेंड्स टाइम হৈছে 9:18 আৰু আমি ট্ৰেড ললো ট্ৰেড লৈছো আমি কল অপচন আৰু ট্ৰেডটো ল'ব টাইম দেখিব মোষ্ট প্ৰবলি আমি 9:17 ট্ৰেড লৈছো তো ঠিক 9:18 এক্সাক্টলি ট্ৰেডটো লোৱা গৈছে এতিয়া লোৱাৰ লগে লগে দেখিব 600 টকা লছ চলি আছে ঠিক আছে আমি ট্ৰেডটো অকমান ৰানিং সময় দিও তাৰপিছত আমি ডিসকাস কৰিম ট্ৰেডটো কিয় লৈছো তো বন্ধুসকল দেখিব আমি বাই কৰোতে একদম টপত বাই কৰা গৈছে তো বন্ধুসকল ট্ৰেডটো লোৱাৰ মেইন কাৰণ আছিল আমাৰ বেংক নিফটি আৰু সেনসেক্স তো সেনসেক্সৰ দেখো মাৰ্কেটে কৰিছে কি 84000 লেভেল টু ব্ৰেকডাউন দিছে ব্ৰেকডাউন দি মোক লাগিছিলে মাৰ্কেট ইয়াৰ পৰা কি ওপৰত যাব কাৰণ যিখিনি ষ্টপ লছ ইয়াতে আছিল হয়তো ষ্টপ লছ খিনি হিট হৈ গল গতিকে মাৰ্কেটে কি কৰিব ওপৰৰ ফালে যাবলৈ ট্ৰাই কৰিব আৰু যদি চাওক মাৰ্কেট যদি ওপৰত যদি হোল্ড কৰিলে হেতেন 84000 ৰ ওপৰত তেতিয়া আমি এটা পুট অপচন লৈ ফালে আমি এই মোমেন্টামটো ক্যাপচাৰ কৰিব ট্ৰাই কৰিলো হেতেন যেহেতু মাৰ্কেট ওপেনিং হয় আমাৰ ব্ৰেকডাউন দিলে তো মোক লাগিলে যিখিনি ষ্টপ লছ হিট কৰিব আছিল মাৰ্কেটে ষ্টপ লছ হিট কৰি দিলে সেইকাৰণে আমি কলৰ ফালে গুচি গলো আৰু যদি আমি ব্যাংক নিফটি চাৰ্টটো চাবলৈ যাওঁ ব্যাংক নিফটিও কৰিছে কি আমাৰ ক্লোজিং প্ৰাইজৰ তলতে মানে ট্ৰেড লৈ আছিল তো ক্লোজিং প্ৰাইজৰ তলত থাকিলে ইয়াতে কি সেলাৰ্স বিলাক আহি যায় সেলাৰ চাইলে তেওঁলোকৰ ষ্টপ লছ কোন ফালে থাকিব ওপৰৰ ফালে থাকিব এতিয়া আমাৰ এনেকুৱা এটা মোমেন্টাম আমি এক্সপেক্ট কৰি আছো চাওঁচোন এতিয়া কি হয় এতিয়াও কাৰেন্টলি যদি আমি চাবলৈ যাওঁ দেখিব আমাৰ 900 টকা লছ চলি আছে তো বন্ধুসকল আজি কালিৰ নিচিনা হৈ গল কালি যেনেকৈ আমাক স্মুথলি ডাইৰেক্ট প্ৰফিটে দি আছিল আজি দেখিব ডাইৰেক্ট যি ৰেড বনাই আছে ৰেডে বনাই আছে ষ্ট্ৰং গ্ৰীন কেন্ডেল বনাবই পৰা নাই প্ৰাইজ একচনটো চাইটো লাগিছে মাৰ্কেট ওপৰলৈকে যাব লাগে টাইম হৈছে 9:36 আৰু দেখিব ট্ৰেডটো ফাইনালি আমাৰ প্ৰফিটত আহি গল ভাল প্ৰফিটতে আহি গল 8 টকা ক্ৰছ কৰিলে ট্ৰেডটো লোৱাৰ পৰা আমাৰ লছতে আছিল আমাৰ লছটো দেখিব 1000 টকা ক্ৰছ কৰি গৈছিল আৰু যদি আমি চাৰ্টত চাবলৈ যাওঁ দেখিব ব্যাংক নিফটি ধুনীয়া ধুনীয়া গ্ৰীন কেন্ডেল বনাই আছে আৰু যদি সেনসেক্স আৰু নিফটি চাওঁ সেনসেক্স আৰু নিফটি দেখিব নেগেটিভ হ'ব ট্ৰাই কৰি আছে আৰু আজি বাৰু ওপেনিংও দেখিব নিফটি আৰু সেনসেক্সৰ ওপেনিংটো অলপ গ্যাপ ডাউন ওপেনিং আছিল আৰু ব্যাংক নিফটিৰ ওপেনিংটো দেখিব ফ্ল্যাট ওপেনিং আছিল গতিকে আমাক বাৰু ব্যাংক নিফটিতে আমি ট্ৰেড লৈছো গতিকে ব্যাংক নিফটি পজিটিভ হলে আমাৰ চলি যাব কিন্তু নিফটি আৰু সেনসেক্স অকমান পজিটিভ হলে তেতিয়া ব্যাংক নিফটিৰো হেল্প হয় পজিটিভ হ'বৰ কাৰণে টাইম হৈছে 9:48 আৰু মাৰ্কেট দেখিব কন্টিনিউ এই লেভেলটো ওচৰত ৰেজিস্ট্যান্স লৈ আছে এই ৰেজিস্ট্যান্সটো যেতিয়া ব্ৰেকআউট দিব তো দেখিব ফাইনালি ব্ৰেকআউট দিলে তো ক্লোজিং যদি ইয়াৰ ওপৰত দিয়ে তেতিয়া আমাৰ টাৰ্গেট পোৱাটো অকমান ইজি হ'ব তো বন্ধুসকল ভাল মোমেন্টাম দিছে যদি আমি ব্যাংক নিফটি চাৰ্টত চাব যাওঁ ব্যাংক নিফটি ভালে কেন্ডেল বনাইছে আজি দেখিব বন্ধুসকল প্ৰিমিয়ামত ধুনীয়া বাঢ়ি আছে দেখিব ব্যাংক নিফটি চাৰ্টত এটো যেটো উইক আছিল বা হাই আছিল হেতু ব্ৰেকআউট দিয়াই নাই কিন্তু আমাৰ প্ৰিমিয়ামত ব্ৰেকআউট দি দিছে প্ৰিমিয়ামত দেখো প্ৰিমিয়াম বহুত ধুনীয়া স্পাইক কৰিছে আৰু আমি কন্টিনিউ একদিন ইন্দা মানিয়ে লৈ আছো কাৰণ আমি ট্ৰেড লৈছো ষ্ট্ৰাইক প্ৰাইস লৈছো দেখিব 60500 আৰু মাৰ্কেট বৰ্তমান চলি আছে 60800 তো আমি 300 ষ্ট্ৰাইক মানে 300 পইণ্টৰ ইন্দা মানি আমি ষ্ট্ৰাইক লৈছো আমি সেনসেক্স আৰু নিফটি দেখিব সেনসেক্সও ফাইনালি ভাল গ্ৰীন কেন্ডেল বনাইছে বাৰু সেনসেক্স যদি এই 84000 লেভেল টু ব্ৰেকআউট দিবলৈ যায় তেতিয়া আমি এটা ভাল প্ৰফিট পাব পাৰো কিন্তু আমি বাৰু টাৰ্গেট নগলে আমি টাৰ্গেট পামে কাৰণ টাৰ্গেটৰ একেবাৰে ওচৰতে আছে তো চাওচোন মোমেন্টাম কেনেকুৱা হয় এটা ভাল কৰিলে মাৰ্কেটে এই যেটো লেভেল টু ৰেজিস্ট্যান্স কন্টিনিউ লৈছিলে ৰেজিস্ট্যান্সটো ব্ৰেকআউট দি দিলে প্ৰিমিয়ামৰ চাৰ্টত গতিকে অকমান চান্সেছটো বহুত হাই হৈ গৈছে যে আমি টাৰ্গেট পাম মাৰ্কেট হয়তো অকমান তললৈকে আহিব পাৰে এই লেভেলত আহি ৰিট্ৰেসমেন্ট লৈ হয়তো আকৌ ওপৰত যাব পাৰে আৰু লগতে আমাৰ এটা এডভান্টেজ কি হৈছে সেনসেক্স আৰু নিফটিও ভাল কেন্ডেল বনাই আছে স্পেশালি দেখিব সেনসেক্সৰ কেন্ডেলটো বহুত ষ্ট্ৰং বনাই আছে টাইম হৈছে 10:05 আৰু মাৰ্কেট যদি চাব যায় দেখিব মাৰ্কেট ব্যাংক নিফটি এটা জায়গাতে ফসি গল যেটো আমাৰ টাৰ্গেট লেভেলৰ ওচৰতে আৰু আমাক মাত্ৰ এটা কেন্ডেল লাগিছিল এটা ষ্ট্ৰং গ্ৰীন কেন্ডেল বনালে আমি টাৰ্গেট পাওঁ কিন্তু দেখিব মাৰ্কেট তাতেই ৰৈ থাকিলে এতিয়া মাৰ্কেটত দেখিব মোমেন্টাম নাই আজি কন্টিনিউ কিমান দিন হৈ গল মাৰ্কেটৰ একদম মোমেন্টাম নাই সাইডৱেজ কালিৰ মাৰ্কেট চাব সাইডৱেজ তাৰ আগৰ দিনাখন মাৰ্কেট মৰ্নিং আপত অকমান মোমেন্টাম দিলে তাৰ পৰা অকমান সাইডৱেজ তাৰ আগদিনাখন দেখিব মাৰ্কেট হিউজ গ্যাপ আপ ওপেনিং দিলে তাৰ পিছত মাৰ্কেট সাইডৱেজ তো মাৰ্কেটত একদিন তেনেকৈ হৈ আছে বন্ধুসকল ফাইনালি আকৌ এটা ভাল মোমেন্টাম দিছে স্পেশালি দেখিব ব্যাংক নিফটি যেটো লেভেলত মানে ৰৈ আছিল ক্লাষ্টাৰ্ড হৈ আছিল সেই লেভেলটো ব্ৰেকআউট দিলে আমি যদি প্ৰিমিয়ামত চাব যাওঁ দেখিব আমি টাৰ্গেটৰ একেবাৰে ওচৰতে আছো আমি ইয়াৰ পৰা এক্সিট কৰিব ট্ৰাই কৰিম আমাৰ এজ ইউজুৱেল 2100 আমাৰ টাৰ্গেট থাকিব মিনিমাম আমি ইয়াৰ পৰা এক্সিট কৰিম ওকে বন্ধুসকল আমাৰ টাৰ্গেট হিট হৈ গল 2100 ষ্টিল আমি অকমান 84000 ব্ৰেকআউটলৈকে ৱেট কৰিব পাৰো কিন্তু মাৰ্কেটে দেখিব বহুত ডাইৰেক্ট মোমেন্টাম দিয়া নাই গতিকে মাৰ্কেটৰ ওপৰত বিশ্বাস নাই সেইকাৰণে আমি আমাৰ যেটো এজ ইউজুৱেল টাৰ্গেট থাকে তাৰ ওপৰতে আমি বুক কৰিব ট্ৰাই কৰিম তো বন্ধুসকল দেখিব টাৰ্গেটৰ ওচৰতে মাৰ্কেট ঘূৰি আছে টাৰ্গেটটো 2-3 বাৰ দেখাইছে কিন্তু আমি যেটো এক্সিট কৰিলে আমাৰ সদায় অকন প্ৰফিট কমিয়ে যায় সেইকাৰণে আমি অকমান ধৰি লওক যদি আমাৰ 2100 টাৰ্গেট থাকে আমি 2200 2300 তেনেকুৱা প্ৰাইজত এক্সিট কৰিব ট্ৰাই কৰো কিন্তু সেই এক্সিটটো আমাক এতিয়ালৈকে মাৰ্কেটে দিয়া নাই তো বন্ধুসকল দেখিব বাৰে বাৰে আমাৰ টাৰ্গেট দেখায় কিন্তু আমাৰ বুক কৰিব তেনেকৈ চান্সে পোৱা নাই
মমেণ্টাম এটা যিটো স্পাইক আমি বিচাৰোঁ মানে এক্সিট কৰাৰ টাইমত সেই স্পাইকটো আমি পোৱা নাই তেতিয়া হয়তো আমি অলপ কম প্ৰফিটতে ওলাই যাব লগা হ'ব পাৰে কাৰণ দেখিব নিফটি বহুত ষ্ট্ৰং ৰেড কেণ্ডেল বনাই আছে তো বন্ধুসকল দেখিব প্ৰিমিয়ামো বাঢ়িব খোজা নাই ইয়াতে বেংক নিফটিত ভালে গ্ৰীণ কেণ্ডেল বনাই আছে কিন্তু প্ৰিমিয়ামো দেখিব প্ৰিমিয়ামত তেনেকুৱা কোনো ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনোৱা নাই ভাল বনাইছে আৰু আগৰ লেভেলটো পাই গ'ল কিন্তু প্ৰিমিয়ামে দেখিব আগৰ লেভেলটো পাবগৈ পৰা নাই প্ৰিমিয়ামো এটলিষ্ট 1900 টকামান চলি থাকিব লাগিছিলে ঠিক আছে বন্ধুসকল আমি ট্ৰেডটোৰ পৰা ওলাই যাওঁ কাৰণ আমি যেটো টাৰ্গেট দুবাৰ দেখিলোঁ আৰু মোৰ যদি আপোনালোকে প্ৰথম চেলেঞ্জটো চাব যায় 60 ডে চেলেঞ্জ যেটো ভিডিঅ' দিছিলোঁ তাতে আমাৰ বহুত বাৰ হৈছে কি টাৰ্গেট পাই মাৰ্কেট ৰিভাৰ্সেল দিয়ে আমি ফুল ষ্টপ লছ যাওঁ গতিকে মানে আগৰ যিখিনি আমাৰ প্ৰব্লেম আছিলে আমি ফুল ষ্টপ লছ লৈ আমি ফুল টাৰ্গেট পাইও আমি ফুল ষ্টপ লছ লৈছিলোঁ গতিকে যেহেতু আমি অলৰেডি টাৰ্গেট পালোৱে গতিকে এতিয়া আৰু 500 টকা তাৰ কাৰণে আমি আৰু গোটেই 1500 টকা বা 2000 টকাটো যাব দিব নোৱাৰো তো আমি ওলাই গ'লো তো বন্ধুসকল ট্ৰেডটো লোৱাৰ ৰিজনটো ক'লোৱে ট্ৰেডটো লোৱাৰ মেইন ৰিজন আছিলে আমাৰ আজি সেনসেক্সৰ কাৰণ সেনসেক্সে কৰিছিলে কি সেনসেক্সৰ যদি মাৰ্কেট যদি ওপৰত থাকিলেহেঁতেন তো আমি কালি নিচিনা কৰিলোহেঁতেন আমি 84000 লেভেলৰ ব্ৰেকডাউনৰ কাৰণে আমি পুট অপশ্যন ল'লোহেঁতেন তলৰ ফালে কিন্তু মাৰ্কেট দেখিব অপেনিং হৈ দেখিব মাৰ্কেট এই লেভেলটো তলতে হোল্ড কৰিব ট্ৰাই কৰিলে আৰু আমাৰ কিছুমান সেটআপো থাকে ষ্টপ লছ হান্টিঙত তো এইবিলাক আমি দেখিলোঁ তাৰপিছত আমি দেখিলোঁ বেংক নিফটিও দেখিলোঁ যে বেংক নিফটি কৰিছে কি ক্লোজিং প্ৰাইজৰ তলতে মাৰ্কেট আহি গৈছে ক্লোজিং প্ৰাইজৰ তলত আহিলেও মাৰ্কেটত কি থাকে সেলাৰ্ছ আহি যায় গতিকে আমি কল অপশ্যন বাই কৰিলোঁ আৰু আমি অলপ বাই কৰোঁতে আমি অলপ টপত বাই কৰা গ'ল আমি এইটো লেভেলত বাই কৰা গ'ল 9টা 18 কেণ্ডেলত ইয়াতে বাই কৰাৰ কাৰণে আমি অকণমান লছ দেখিলোঁ ভালেখিনি লছ দেখিলোঁ আমি লছ দেখাৰ পৰা আমি দেখিব ফাইনেলি প্ৰফিট দেখিলোঁ কিন্তু প্ৰফিটটো দেখিব আমাক কণ্টিনিউ প্ৰফিট দিয়া নাই মাৰ্কেটে দেখিব প্ৰফিট দেখাই যদি মাৰ্কেট আকৌ হোল্ড কৰি দিয়ে দেখিব আমি এক্সিট কৰাৰ পিছত ফাইনেলি ভাল মোমেণ্টাম দিছে হয়তো এতিয়া আমি টাৰ্গেট পালোহেঁতেন তো দেখিব ষ্টিল মোমেণ্টাম তেনেকৈ দিয়া নাই তো মই এক্সিট কৰাৰ ৰিজনটো এইটোৱে হ'ল কাৰণ বেংক নিফটি কৰিছে কি এই যেতিয়া দুটা ভাল গ্ৰীণ কেণ্ডেল বনাইছিলে গ্ৰীণ কেণ্ডেল বনাওঁতে কি হৈছিলে প্ৰিমিয়াম একদম বাঢ়িব খোজা নাছিলে তো প্ৰিমিয়াম বাঢ়িব খোজা নাই কাৰণে মই ওলাই গ'লোঁ নহ'লে যদি প্ৰিমিয়াম যদি বাঢ়িলেহেঁতেন তেতিয়া মই ট্ৰেডটো হোল্ড কৰিলোহেঁতেন নহ'লে মোৰ আগৰ যিটো ছেটআপ আছিলে মই আইডাৰ ফুল টাৰ্গেট নহ'লে ফুল ষ্টপ লছলৈকে ৱেইট কৰোঁ যেটো আজি আমি ফুল টাৰ্গেট পাই গ'লোঁ দুবাৰ টাৰ্গেট পাইছোঁ যদি বুক কৰিব পৰা নাই সেইকাৰণে মই কৰিলোঁ কি মানে এইটো ট্ৰেইলিং বুলি ক'ব ট্ৰেইল কৰি ফালে মই ওলাই গ'লোঁ তো বন্ধুসকল ঠিকে আছে বন্ধুসকল আজিও আমি টাৰ্গেট পালোঁ আমাৰ এইকেইদিন ভালে গৈ আছে বাৰু কিন্তু মাৰ্কেটে দেখোঁ মাৰ্কেটৰ মোমেণ্টামে কণ্টিনিউ মোমেণ্টাম নাই এতিয়া মাৰ্কেটৰ কণ্ডিশ্যন এনেকুৱাই হৈ আছে অপশ্যন বাইঙৰ কাৰণে অকণমান দিগদাৰে হৈ আছে গতিকে আমি এইকেইদিন যদি লছ নোহোৱাকৈ যদি প্ৰফিটো বুক কৰিব পাৰোঁ আমাৰ কাৰণে বহুতেই বেছি ভাল তো আমাৰ এইম আছিলে যে মাৰ্কেটে কৰিব কি 84000 লেভেলটো ব্ৰেকআউট ডাইৰেক্টলি দিব তো ব্ৰেকআউট দিব নোৱাৰিলে ব্ৰেকআউট দিয়াহে আমি অলপ মই ব্ৰেকআউটৰ কাৰণে ৱেইট কৰি আছিলোঁ যে প্ৰথমবাৰ ব্ৰেকআউট দিব নোৱাৰিলে ছেকেণ্ডবাৰ হয়তো ব্ৰেকআউট দিব ব্ৰেকআউট দিলে আমি অলপ ধৰি লওক বেছি প্ৰফিটৰ ভাবি আছিলোঁ কিন্তু যিটো ব্ৰেকআউট নিদিলে উল্টাই দেখিব ষ্ট্ৰং ৰেড কেণ্ডেল বনাইছে ইয়াতে ৰেড কেণ্ডেল ষ্ট্ৰং নিফটিৰো দেখিব ষ্ট্ৰং ৰেড কেণ্ডেল বনাইছে এই ষ্ট্ৰং ৰেড কেণ্ডেলটো দেখি ফালেও মোৰ অকণমান ট্ৰেডটো হোল্ড কৰিবৰ কাৰণে ইচ্ছা নহ'ল তো ঠিক আছে বন্ধুসকল আজিলৈ আমাৰ বুক কৰিলোঁ 1500 টকা